আজি ঘৰলৈ যামগৈ গোলাঘাটলৈ আৰু সেইবাবে এতিয়া পেকিংখিনি আধা কৰিলোঁ, কিন্তু সেই তিতা কাপোৰখিনি আছে ল'ৰা, সেইখিনি এতিয়া সামৰি আনি ধুনীয়াকৈ পেকিং কৰি লওঁ। তাৰপিছত ভাতকেইটা খাম, তাৰপিছত মানুহজন আহি পাবহিয়ে, তাৰপিছত আৰু ঘৰলৈ যাম। আৰু বেয়াও লাগিছে, বেছিদিন থাকিব নাপালোঁ, 4 ৰাতি মাত্ৰ আছোঁ। তাৰপিছত এতিয়া যাওঁগৈ, 4 ৰাতি নহয়, 5 ৰাতি 6 ৰাতি হ'ব। এইকেইটা কাপোৰ সামৰি লওঁ বুলি এয়া শুকালে, কিছুমান শুকুৱাকেইটা সামৰি লওঁগৈ। যাবলৈ ওলাইছোঁ আৰু তেওঁলোক আহিলেই আৰু ভাতকেইটা খুৱাম আৰু আমিও খালোঁ আৰু পমিষ্টকো উলিয়াই দিলোঁ আৰু ময়ো ওলালোঁ যাবৰ বাবে। আৰু এয়া সিহঁত আহি পাইছেহি, প্ৰায় 2টা মানত আহি পাইছেহি। ঠাণ্ডা অলপ লাগিছে, প্ৰায় সন্ধিয়া সময় হওঁ হৈছে, সেইবাবে ঠাণ্ডা অলপ লাগিছে। আছে বেগত কাপোৰ, কিন্তু উলিওৱা নহ'ল। আকৌ এম বজাৰত বোকাখাটত সোমালোহি, ভাবিলোঁ চেণ্ডেল এযোৰ কিনি লওঁ, সেইবাবে সোমালোঁ, কিন্তু কিনা নহ'লে। ৰাতিপুৱা খাই যোৱা ভোক লাগিলে, সেইবাবে ভাবিলোঁ কিবা এটা খাই লওঁ বুলি। কাৰণ বোকাখাটৰ কলপাতৰ পুৰিটো ফেভাৰেট মোৰ, সেইবাবে খাই ল'লোঁ।